আজি পুৱাৰ প্ৰথমটো এই মুহূৰ্তত অতি গুৰুত্বপূৰ্ণ এটা ব্ৰেকিং নিউজ মুকলি হৈ আহিছে কিন্তু ৰাজ্য চৰকাৰে যোৱা 16 তাৰিখে এখন নতুন এছঅপি জাৰি কৰিছিল কিন্তু তাৰ পিছতে স্পষ্টভাৱে কৈছিল যে কোভিড পৰিস্থিতি নিয়ন্ত্ৰণ হ'লে এই এছঅপি সলনি কৰি নতুন এছঅপি জাৰি কৰা হ'ব কিন্তু ইতিমধ্যে আমাৰ হাতত আহি পৰিছে নতুন এছঅপি আৰু ইয়াত কৈছে নতুন এছঅপি কি নিৰ্দেশনা আছে চাই লওক সবিশেষ আৰু জল্পনা কল্পনা অন্ত অৱশেষত ৰাজ্য চৰকাৰে প্ৰকাশ কৰিছে নতুন এছঅপি আৰু আজি প্ৰকাশ কৰা এই নতুন এছঅপিখনতো পুৱা 5 বজালৈকে ইতিমধ্যে আন্তঃজিলা যাতায়াত 22 জুনলৈকে ইতিমধ্যে বন্ধ কৰি ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কিয়নো যিহেতু কোভিড পৰিস্থিতি বহু ঠাইত জিলাত ইতিমধ্যে উন্নতি হোৱা নাই কেইবাখনো জিলা 4-5খন জিলাত কোভিড পৰিস্থিতি উন্নতি হোৱা নাই বাবে ইতিমধ্যে আন্তঃজিলা যাতায়াত খুলি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা নাই আৰু তাৰ পিছতে আহিছে গুৱাহাটী মহানগৰ কিয়নো গুৱাহাটী মহানগৰ ইতিমধ্যে কিছু শিথিল হৈছে কৰোনাৰ আক্ৰান্ত ৰোগীৰ সংখ্যা কিন্তু গুৱাহাটী মহানগৰ দিনৰ 2 বজাৰ পৰা সান্ধ্য আইন জাৰি কৰা হৈছে আৰু গুৱাহাটীত পুৱা 5 বজালৈকে ইতিমধ্যে বলবৎ থাকিব এই কাৰফিউ ব্যৱস্থাপনা আৰু এইখিনিতে তাৰ পাছতে আহিছে অতি গুৰুত্বপূৰ্ণ এটা ভাল খবৰ কিয়নো ৰাজ্য চৰকাৰে 16 তাৰিখে এখন বিশেষ ঘোষণাৰ এছঅপিত স্পষ্টভাৱে কৈছিল যে 8খন জিলা সন্ধিয়া 5 বজাৰ পাছলৈকে ইতিমধ্যে দোকান পোহাৰ গাড়ী চলাচল আৰু ঘূৰা ফুৰা কৰিব পাৰিব কিন্তু ইতিমধ্যে সেই জিলাসমূহ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু এই জিলা 8খনৰ পৰা কেইবাখনলৈ ইতিমধ্যে পুনৰ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কিয়নো কোভিড পৰিস্থিতি ইতিমধ্যে এইকে বাকী জিলাতো নিয়ন্ত্ৰণ হৈ পৰিছে কিন্তু 4খন জিলাত 5খন জিলাতহে কোভিড পৰিস্থিতি নিয়ন্ত্ৰণ হোৱা নাই কিন্তু বাকী গোটেইকেইখন জিলাত ইতিমধ্যে কোভিড পৰিস্থিতি নিয়ন্ত্ৰণ হোৱাত সন্ধিয়া 5 বজালৈকে দোকান পোহাৰ গাড়ী চলাচল খোলাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু ইয়াত কৈছে যে দক্ষিণ শালমৰা মাজুলী আৰু বঙাইগাঁও লগত চিৰাং ওদালগুৰি আৰু পশ্চিম কাৰ্বি আংলং ডিমা হাছাও আৰু চৰাইদেউ সন্ধিয়া 5 বজাৰ পৰাহে সান্ধ্য আইন বলবৎ হ'ব কিন্তু এই জিলাকেইখনত ইতিমধ্যে শিথিল কৰা হৈছে লকডাউন আৰু তাৰ পিছতে অতি ভয়ানক কথাটো হৈছে যে কাছাৰ তিনিচুকীয়া ডিব্ৰুগড়ত বৃদ্ধি পাইছে কোভিডৰ সংক্ৰমণ আৰু তাতোতকৈ বেছি বৃদ্ধি পাইছে শোণিতপুৰ আৰু নগাঁও জিলাতো বাঢ়িছে গণসংক্ৰমণ কোভিডৰ আৰু সেইবাবে এই 5খন জিলাত ইতিমধ্যে নগৰ অঞ্চলত 5% হ'ব কণ্টেইনমেণ্ট জোন আৰু যদি পৰিস্থিতি উন্নত নহয় তেন্তে লকডাউন হ'ব সম্পূৰ্ণভাৱে আৰু এই জিলাখনত যিসমূহ গ্ৰামাঞ্চল আছে এই গ্ৰামাঞ্চলত 10% হ'ব কণ্টেইনমেণ্ট জোন আৰু আজি ৰাজ্য চৰকাৰে প্ৰকাশ কৰা নতুন পোৱাৰ পাছতো এই মুহূৰ্তত আনহাতে বহুতেই ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ কিয়নো শীঘ্ৰেই অসমত 1 লাখ নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হ'ব 2 দিনৰ ভিতৰতে ওলাব বিজ্ঞাপন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আজি সংবাদমেলত স্পষ্ট মন্তব্য কোনটো বিভাগত হ'ব সৰ্বাধিক নিযুক্তি কি ক'লে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিন্তু অসমত 1 লাখ নিযুক্তি প্ৰক্ৰিয়াক লৈ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আৰু আজি এক সংবাদমেলত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে মই এমাহৰ ভিতৰতে কামবিলাক শেষ কৰিব খুজিছোঁ 2 দিনতে 1 লাখ চাকৰি বিজ্ঞাপনো ওলাই যাব লাহে লাহে কৰিলেও হয় কিন্তু মই ৰেলখন স্পীডত চলাই আছোঁ যাতে মানুহৰ কষ্ট নহয় আৰু চাকৰি প্ৰতিটো বিভাগৰে হ'ব কিন্তু সৰ্বাধিক নিযুক্তি হ'ব আৰক্ষী আৰু শিক্ষাত কাৰণ তাত প্ৰয়োজন আছে য'ত যি বিভাগত প্ৰয়োজন আছে সেই বিভাগ অনুসৰি নিযুক্তি হ'ব উল্লেখযোগ্য যে নিৰ্বাচনৰ সময়ত প্ৰতিখন সভাতে 1 লাখ নিবনুৱাক নিযুক্তি প্ৰক্ৰিয়াৰ কথা হিমন্ত বিশ্ব শৰ্মাই স্পষ্টভাৱে ঘোষণা কৰিছিল আৰু তাৰ পিছতে ইতিমধ্যে এই কথা ঘোষণা কৰিছে কিন্তু আৰক্ষীত সৰ্বাধিক ওলাব কিয়নো 35,000কৈ চাকৰি দিব এই 2 দিনৰ ভিতৰতে আৰক্ষীত আৰু তাৰ পিছতে দ্বিতীয়টো হৈছে শিক্ষা ব্যৱস্থা আৰু শিক্ষা খণ্ডত ইতিমধ্যে চৰকাৰে দ্বিতীয় বৃহৎ নিযুক্তি প্ৰদান কৰিব আৰু তাৰ পিছতে বাকী সমূহতো ইতিমধ্যে চৰকাৰে নিযুক্তি প্ৰদান কৰিব বুলি স্পষ্টভাৱে আজি সংবাদমেল সম্বোধন কৰি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্পষ্টভাৱে কৈছে কিয়নো নিৰ্বাচনী প্ৰতিশ্ৰুতি ইতিমধ্যে তেওঁ পালন কৰিছে বুলিও এই কথা উদ্দেশ্য কৰি কয় পোৱাৰ পাছতো এই মুহূৰ্তত আনহাতে বহুতেই ডাঙৰ ব্ৰেকিং নিউজ এটা ভাল খবৰ মুকলি হৈ আহিছে কিয়নো আপোনাৰ বেংক একাউণ্টত মোদী চৰকাৰে দিব বৃহৎ পৰিমাণৰ ধন আৰু কিয় দিব বৃহৎ পৰিমাণৰ ধন জানক সবিশেষ কিয়নো ইতিমধ্যে মোদী চৰকাৰে নতুনকৈ আঁচনি উলিয়াইছে যে আপুনি আকৌ পুনৰ PMAY বাসগৃহৰ অধীনত আপুনি আবেদন কৰিব পাৰিব আৰু এই আবেদন কি নথিপত্ৰ লাগিব আবেদন বান্ধি দিয়া হৈছে সময়সীমা আৰু অতি সহজে কৰিব পাৰিব এই আবেদন আৰু তাৰপিছতে আপুনি চৰকাৰী আৱাসৰ বাবদ আপুনি বৃহৎ পৰিমাণৰ ধন আপোনাৰ এক বেংক একাউণ্টত লাভ কৰিব তাৰ লগতে ইয়াত প্ৰথমতে কৈছে যে মোদী চৰকাৰৰ চৰকাৰী ঘৰ লাগে নেকি আপোনাক আৰু মাত্ৰ 5 মিনিটতে আপুনি সহজতে অনলাইন যোগে ঘৰ আবেদন কৰিব পাৰিব আৰু ইতিমধ্যে আবেদনৰ সময়সীমা বান্ধি দিছে চৰকাৰে আৰু আপুনি আজিৰ পৰা 2022 চনৰ 31 মাৰ্চলৈ চৰকাৰী ঘৰ অনলাইন আবেদন কৰি থাকিব পাৰিব আৰু আপুনি এই সময়ছোৱাত আপুনি অনলাইন মাধ্যমত ঘৰ আবেদন কৰি ঘৰ লাভ কৰি থাকিব আৰু এই কাৰ্য চলি গৈ থাকিব 2022 চনলৈকে আৰু অনলাইনত আবেদন কৰিব পাৰিব প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰৰ বাবে আৰু তাৰপিছতে আপোনাৰ একাউণ্টত সোমাব এই ধন আৰু মোদী চৰকাৰে অনলাইন আৰু অফলাইন দুইটা পদ্ধতিৰে কৰিবলৈ আবেদন কৰিব ইতিমধ্যে সুযোগ সুবিধা পাছতে এই মুহূৰ্তত আজিৰ দিনটো আনহাতে বহুতে ডাঙৰ ব্ৰেকিং নিউজ এটা মুকলি হৈ আহিছে কিয়নো কংগ্ৰেছৰ জ্যেষ্ঠ আৰু কেইবাবাৰো বিধায়ক আৰু কংগ্ৰেছৰ গুৰুত্বতা বিধায়ক ৰূপজ্যোতি কৰ্মী এতিয়া বিজেপিত কিয়নো বিধায়ক ৰূপজ্যোতি কৰ্মী যাব বিজেপিলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে ইতিমধ্যে সংযোগ কৰিছে বিধায়ক ৰূপজ্যোতি কৰ্মীয়ে
আৰু বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ লগত একাধিক কংগ্ৰেছৰ বিধায়ক অহাৰ সম্ভাৱনা আছে বিজেপি আৰু এই মুহূৰ্তত কংগ্ৰেছৰ মোহ ভংগ ঘটিল বিধায়ক ৰূপজ্যোতি কুৰ্মী কিয়নো আজি আৰু কালিৰ ভিতৰত শীঘ্ৰে বিজেপিলৈ অহাৰ সম্ভাৱনা আছে ৰূপজ্যোতি কুৰ্মী আৰু আগন্তুক 10 দিনৰ ভিতৰতে কোন টাইমতে যোগদান কৰে বিজেপিত কোনো সম্ভাৱনা নাইকিয়া হৈ আছে কিন্তু বিজেপিৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে সংযোগ কৰি বিজেপিত যোগদান কৰাটো নিশ্চিত হৈ পৰিছে আৰু এইখিনিতে আমাৰ হাতত তথ্য আহি পৰিছে যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰে পোনপটীয়াকৈ যোগাযোগ কৰিছে ৰূপজ্যোতি কুৰ্মীয়ে আৰু অতি শীঘ্ৰেই 2 দিনৰ ভিতৰতে শীঘ্ৰে বিজেপিলৈ আহিব বিধায়ক ৰূপজ্যোতি কুৰ্মী আৰু যেহেতু বিধায়ক ৰূপজ্যোতি কুৰ্মী ইতিমধ্যে কংগ্ৰেছৰ ৰাজ্যিক সভাপতি আসনত বহাৰ ঘোষণা কৰিছিল কিন্তু তাৰ পিছতে বিধায়ক ৰূপজ্যোতি কুৰ্মীক এই দায়িত্ব দিয়া নহ'ল তাৰ পিছতে ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে পোনপটীয়াকৈ যোগাযোগ কৰি বিজেপিৰ পাছতো এই মুহূৰ্তত আন এটা বহুতেই ডাঙৰ খবৰ মুকলি হৈ আহিছে কিয়নো এতিয়া বিপদত পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কিয়নো সমগ্ৰ অসমতেই মহিলাসকলে এতিয়া কঠোৰভাৱে আন্দোলন কৰিবলৈ ৰাজপথত ওলাই আহিছে আৰু মাইক্ৰ' ফাইনেন্সৰ ঋণৰ ক্ষেত্ৰত যি চৰ্তৰ ইতিমধ্যে বান্ধি দিছিল ৰাজ্য চৰকাৰে আৰু এই চৰ্তৰ বাহিৰত যোৱাসকলৰ ঋণ মাফ নকৰে বুলি ৰাজ্য চৰকাৰে কৈছিল তাৰপিছতে ইতিমধ্যে আঙুৰ খাই উঠিছে ইতিমধ্যে ৰাজ্যৰ হাজাৰ হাজাৰ লাখ লাখ মহিলা আৰু ইয়াত কৈছে মাইক্ৰ' ফাইনেন্সৰ ঋণ ৰেহাই কঠোৰ চৰ্তৰ বিৰোধিতা ৰাজ্যত বিনা চৰ্তে ঋণ ৰেহাই দাবীত হাজোত লগতে অসমৰ বিভিন্ন প্ৰান্তত এতিয়া প্ৰতিবাদ আৰু মাইক্ৰ' ফাইনেন্সৰ ঋণ ৰেহাই কঠোৰ চৰ্তক লৈ হাজো ৰাম দিয়াৰ লগতে অসম চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে 8 শতাধিক মহিলাই আৰু মাইক্ৰ' ফাইনেন্সৰ পাছতো আন এটা বহুতেই ভাল খবৰ এটা মুকলি হৈ আহিছে কিয়নো আপুনি হ'ব সংস্থাপিত অতি কম টকাৰে ব্যৱসায় কৰিবলৈ 9 লাখকৈ টকাৰ উপাৰ্জন কৰক মোদী চৰকাৰে ইতিমধ্যে আগবঢ়াইছে সাহায্য কিয়নো মোদী চৰকাৰে সকলোকে ইতিমধ্যে সাহায্য প্ৰদান কৰিব আৰু আপুনি ব্যৱসায় কৰিব পাৰিব 9 লাখ টকাৰলৈকে উপাৰ্জন ইয়াত কৈছে যে সংস্থাপনক লৈ আপুনি চিন্তিত নেকি আৰু চৰকাৰী অথবা ব্যৱসায় কোনো ক্ষেত্ৰত আপুনি উত্থাপনৰ পথ বিচাৰি পোৱা নাই নেকি তেনেহ'লে আপোনাৰ বাবে এই প্ৰতিবেদন হ'ব পাৰে ভৱিষ্যত সোণালী অধ্যায় ব্যৱসায়ৰ ক্ষেত্ৰত আপোনাৰ পুঁজিৰ অভাৱ হ'লেও এতিয়া চিন্তাৰ কোনো কাৰণ নাই কেন্দ্ৰীয় চৰকাৰৰ বিশেষ আঁচনিৰ অধীনত আপুনি এই ব্যৱসায় আৰম্ভ কৰিলে লাভ কৰিব ৭৫% পৰ্যন্ত সাহায্য আৰু সেই সমগ্ৰ দেশতে বৃদ্ধি পোৱা প্ৰদূষণৰ বাবে প্লাষ্টিক নিষিদ্ধ কৰি কেন্দ্ৰীয় চৰকাৰে আৰু তেনে ক্ষেত্ৰত প্লাষ্টিক নিষিদ্ধ হোৱাৰ বাবে আপুনি গ্ৰহণ কৰিব পাৰে কেন্দ্ৰীয় চৰকাৰৰ এই ব্যৱসায়িক সুযোগ আৰু ইয়াত কৈছে বৰ্তমান সময় অতি প্ৰচুৰ পৰিমাণে প্ৰচলিত কাগজৰ কাপ সম্বন্ধে নিশ্চিত আপুনি জ্ঞাত অতি সহজে আপুনি এই কাগজৰ কাপ ব্যৱসায় আৰম্ভ কৰি নিজৰ লগতে দুজনৰ বাবেও কাম মুকলাব সংস্থাপন কৰিব পাৰে এইদৰে মোদী চৰকাৰে লৈছে বৃহৎ চিন্তা আৰু লগতে এই ব্যৱসায়ত আপুনি কম টকাত অধিক লাভ কৰিব পাৰে আৰু আপুনি যদি এই ব্যৱসায় আৰম্ভ কৰে তেন্তে মোদী চৰকাৰে আপোনাক দিব বৃহৎ পৰিমাণৰ বিনামূলীয়া ধন আৰু এই ধন আপোনাৰ বেংকৰ একাউণ্টত দিব গুৰুত্বপূৰ্ণ কথাটো হ'ল যে চৰকাৰে মুদ্ৰা আঁচনিৰ অধীনত কাগজ কাপ নিৰ্মাণৰ উদ্যোগ স্থাপন কৰাৰ সহায় আগবাঢ়িছে আৰু উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা এই এটা প্ৰকল্প প্ৰতিবেদনো প্ৰস্তুত কৰিছে য'ত ব্যৱসায় এটা আৰু আৰম্ভ কৰাৰ বাবে ব্যয় আৰম্ভ কৰি লাভৰ সম্পূৰ্ণ গণনা প্ৰদান কৰা হয় এই ব্যৱসায় অধিক বিৱৰণৰ বিষয়ে জানি লওক এই ভিডিঅ'টোৰ মাধ্যমেৰে কিয়নো ইয়াত কৈছে এই ব্যৱসায় আৰম্ভ কৰিবলৈ আপোনাক 500 বৰ্গফুট এলেকাৰ প্ৰয়োজন হ'ব যন্ত্ৰপাতি আৰু সা সৰঞ্জাম আচবাব বৈদ্যুতিকৰণ আৰু স্থাপন আৰু PRP ৰেটিভিৰ ব্যৱসায় 10 লাখ টকা হ'ব পাৰে ব্যয় কিন্তু তাৰ লগতে কৈছে যে কৰ্মচাৰীসকলক পৰিশোধ কৰা দৰমহা যদি